নমস্কাৰ বন্ধুসকল, গাহৰি মাংস বনোৱা শিকোৱা আজি আহক। আৰু এই গাহৰি মাংস বনাওঁতে প্ৰথমতে প্ৰেছাৰ কুকাৰত বইল কৰি ল'লোঁ। আৰু বইল কৰাৰ পিছত এয়া চাওক বইল হৈ গৈছে পূৰা 5-6টামান হুইচেল দি। আৰু এতিয়া আমি কেৰাহীত তেল দিছোঁ, পিঁয়াজ, আদা, নহৰু এইবিলাক সকলোবোৰ বস্তু আমি পিচি লৈছোঁ। আৰু তাৰপিছত এয়া গৰম তেলত পিঁয়াজ আৰু যিখিনি মছলা আছে গোটেই মছলাখিনি আমি দি পেলাই অকণমান ৰংচোৱা হ'বৰ কাৰণে লৰাই আছোঁ। চাওক, আৰু খৰিত বনাইছোঁ, টেষ্টি হ'ব। খৰিত বনালে গেছতকৈ খৰিত বনালে বেছি টেষ্টি হয়। আৰু গাঁৱৰ পৰিৱেশততো এয়া খৰিতেই বেছিকৈ বনোৱা হয়, আৰু সেইকাৰণে খোৱা বস্তুবিলাক টেষ্টিও হয়। তো এইটো গৰম আমাৰ হৈ আছে, আৰু লগালগ মাংসখিনি আমি ইয়াতে দি দিলোঁ। আৰু এতিয়া আমি মছলা দিম মাংসটো অকণমান লৰাই দিয়াৰ পিছত। তো এতিয়া চাওক, এয়া প্ৰথমতে জিৰা, তাৰপিছতে হালধি, ধনিয়াৰ গুড়া, এই আটাইবোৰ দি দিছোঁ। তাৰপিছতে এতিয়া আকৌ লৰাম, অকণমান নিমখো দিছোঁ। নিমখ দিয়াৰ পিছত অলপ এয়া লৰাই দি আছোঁ। চাওক, লৰাই দিয়াৰ পিছত এতিয়া মাংসখিনি ধুনীয়াকৈ তৈয়াৰ হ'ব। এয়া চাওক, লৰাই দি আছোঁ। আৰু এতিয়া অকণমান জলকীয়া গুড়াও দি দিয়া হৈছে। তো বেছি জ্বলা মই খাব নোৱাৰোঁ, মোৰ নিজৰ জোখত জলকীয়া গুড়ি দিছোঁ। এই এখেতে বনাই আছে। মাংসটো লৰাই থকা হৈছে, আৰু অলমষ্ট আমাৰ মাংস প্ৰায় সিজিব আৰম্ভ কৰিছে। আৰু এনেকৈ যিমানে লৰাই দিয়া যাব মাংসখিনি ভালকৈ সিজিব আৰু টেষ্টি হ'ব। আৰু আমি লৰাই আছোঁ, চাওক। অলপমান পানী ঢালি দিয়া হৈছে। পানী ঢালি পেলাই ঢাকোন মাৰি দিলোঁ। অকণমান পিছত 10 মিনিটমান সিজাবলৈ লাগিব। আৰু তাৰপিছত এয়া ঢাকোন উঠাই দিয়াৰ পিছতে আমাৰ মাংস পানী ওলোৱা ষ্টাৰ্ট হৈছে, আৰু এতিয়া প্ৰায় সিজি গৈছে। আৰু আমাৰ ইয়াত মাংসটো আমাৰ ৰেডি হ'ব, এতিয়া ৰেডি হৈ গৈছে।